নমস্কাৰ ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মই উৎপলা আৰু আজিৰ ভাল খবৰটো হৈছে নেট পৰীক্ষাত আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ নেট পৰীক্ষাত উজলিছে বহু ছাত্ৰ-ছাত্ৰী আৰু এইবাৰ মুবাৰক হুছেইনৰ দুই পুত্ৰ সন্তান হ'ব চিকিৎসক জনাইছো এই মুহূৰ্তত খবিকে আমি জনাইছো এই মুহূৰ্তৰ এটা ভাল খবৰ এবাৰ জামদৰহাট মাটিফাটা গাঁৱৰ মুবাৰক হুছেইনৰ পুত্ৰ সন্তান হ'ব চিকিৎসক নিতত উজলিল দৰিদ্ৰ পৰিয়ালৰ দুই সন্তান ফাহিম মাহি উদ্দিন আৰু ফাৰহান মাহিজ দুয়োৰে সাফল্যত গৌৰৱান্বিত হৈছে পিতৃ-মাতৃ তথা পৰিয়ালবাসী আৰু সমগ্ৰ অঞ্চলবাসী ইতিমধ্যে সপোন পূৰণ হৈছে মুবাৰক হুছেইনৰ অতিকৈ দৰিদ্ৰ ভূমিহীন মুবাৰক হুছেইনৰ পুত্ৰ দুয়োগৰাকী পুত্ৰ তেওঁৰ চিকিৎসক হৈছে আৰু ইয়াৰ পিছতে তেওঁলোকৰ পৰিয়াল যথেষ্ট পৰিমাণে আনন্দিত হৈছে আৰু ইতিমধ্যে তেওঁৰ ডাঙৰ পুত্ৰ যেহেতু তেখেত এগৰাকী ডক্টৰ হিচাপে কৰ্মৰত হৈ আছে আৰু ইয়াৰ পিছত তেখেতৰ কনিষ্ঠ পুত্ৰই পুনৰবাৰ চিকিৎসকৰ যি পৰীক্ষা সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে এতিয়া ঘৰখনত আনন্দৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে আৰু অৱশেষত পিতৃ মুবাৰক হুছেইনৰ তেওঁৰ যি সপোন দুই পুত্ৰ সন্তান ফাহিম মাহি উদ্দিন আৰু ফাৰহান মাহৰিজক ডক্টৰ বনোৱাৰ যি সপোন সেই সপোন পূৰণ হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ নেট পৰীক্ষাত উজলি উঠিছে দৰিদ্ৰ পৰিয়ালৰ দুই সন্তান আৰু ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ৰ নেট পৰীক্ষা তেখেতৰ ডাঙৰ পুত্ৰই 2024 চনতে যেহেতু উত্তীৰ্ণ হৈছিল আৰু এবাৰ সৰু পুত্ৰই কোনো ধৰণৰ কোচিং নকৰাকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ নেট পৰীক্ষাত 556 নম্বৰ লাভ কৰি ভাৰতবৰ্ষৰ ভিতৰতে 9642 নম্বৰ স্থান দখল কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত পিতৃৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মোৰ নাম ফাৰহান মাৰুজ মোৰ দেউতাকৰ নাম মুবাৰক হুছেইন আৰু মই ফকিৰগঞ্জ অঞ্চলৰ বাসিন্দা হওঁ আগতে আমাৰ ঘৰ ইয়াতে নাছিল মই ইয়াতে পাৰ্মানেণ্ট বেলেগ হয় কিন্তু টেম্পৰাৰীভাৱে আমালোকে ইয়াৰে বাসিন্দা হওঁ এতিয়া পাৰ্চেণ্টাইল হিচাপে দেখিবলৈ গ'লে 99.54 আহিছে আৰু নম্বৰ হিচাপে দেখিবলৈ 556 নম্বৰ আহিছে ৰেংক আহিছে সৰ্বভাৰতীয় ৰেংক আছে 9682 ৰেংক আহিছে মই আজমল সুপাৰপুটিৰ পৰা পঢ়া শুনা কৰিছোঁ মোৰ দেউতা এতিয়া ঘৰতে সৰু এটা দোকান দি পৰিয়ালক পোহপাল দি আছে আৰু সেইটোৱেই কৰি আছে এতিয়ালৈকে কি ক'ব আপোনাৰ যি সাফল্য আগত আপুনি কাক ক্ৰেডিটটো কাক দিব তো সাফল্যৰ ক্ৰেডিটটো সকলোৰে আছে আল্লাহৰ ৰহমত আছে দ্বিতীয়তে মাক দেউতাকৰ দোৱা আছে টিচাৰসকলৰ সহায়তা আছে আৰু নিজৰ মেহনতটো আছে সকলোবিলাক একেলগে মিলি এতিয়া মোৰ উত্তীৰ্ণ হোৱাৰ কাৰণ সকলোবিলাকেই হয় এই অঞ্চলত যেহেতু এই ফকিৰগঞ্জ অঞ্চলৰ ল'ৰা এই অঞ্চলৰ আৰু যিবোৰ ল'ৰা ছোৱালী আছে সিহঁতে কি ক'ব মই এইটোৱে ক'ম যে নিজৰ যিটো এইম আছে আৰু সেই এইমক লক্ষ্য কৰি ভালকৈ পঢ়া শুনা কৰিব লাগিব আৰু নিজৰ এইমটো স্থিৰ কৰিব লাগিব যে মই এইটো কৰিমেই আৰু এনেকৈ পঢ়িব লাগিব যাতে মোৰ এইটো প্লানটো ছাকচেছ হয় আৰু মই যাতে নিজৰ এইমটো কমপ্লিট কৰিব পাৰে তাৰ কাৰণে ভালকৈ ষ্টাডি কৰিব লাগিব আৰু ভালকৈ পঢ়া শুনা কৰিব লাগিব আপুনি কেই ঘণ্টা পঢ়া শুনা কৰিছে তাতে পঢ়া শুনাৰ মানে সকলোৱে একেলগে পঢ়া শুনা কৰিছিলোঁ তাতে মোটামুটি 10 ঘণ্টামানতো পঢ়া হৈ গৈছে সেল্ফ ষ্টাডি 10 ঘণ্টামান হৈ গৈছে মোৰ নাম মুবাৰক হুছেইন মই 94ৰ গ্ৰেজুৱেট আপোনাৰ যিজন আপোনাৰ সন্তান সৰ্বভাৰতীয় নেট পৰীক্ষাত উত্তীৰ্ণ হৈছে কেনেকুৱা লাগিছে আপোনাৰ এইটোতো সঁচাকৈ গৌৰৱৰ বিষয় আৰু মোৰ বাবে এইটো বিশেষ গৌৰৱ তাৰ কাৰণ মোৰ যিটো এইম আছিল মই মানে এতিয়া ছাকচেছ আপোনাৰ ল'ৰা ছোৱালী কেইজন মোৰ ল'ৰা ছোৱালী 4জন এজন MBBS ডক্টৰ হ'ল এইটো হ'ল সৰু ফাৰহান মাহৰুজ এইবাৰ কোৱালিফাই হ'ল আৰু মাজু ল'ৰা যিটো সেইটো BSc কৰি আছে গোৱালপাৰা কলেজত আৰু ছোৱালীজনী সৰু 9ত পঢ়ি আছে এইটো শংকৰাজান জাতীয় বিদ্যালয়ত পঢ়ি আছে কেনেকুৱা লাগিছে মোৰ খুবেই ভালেই লাগিছে